শংকৰে কে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰত পৰে নাহি আনা ও ইহ কালে পৰকালে শংকৰে কে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ ৰাম শংকৰক স্মৰি যাওক প্ৰাণ হেৰা ব্যাসভূত মহাযোগী নিগদতি মহিপতি পৰীক্ষিত শুনা হৰিদাস কৃষ্ণৰ ঐশ্বৰ্যযত সুখ ভৈল দ্বাৰকাত অল্প কৰি কৰিব প্ৰকাশ দেৱকীদ বিদ্যাধৰ গন্ধৰ্ব কিন্নৰ নৰ দৈলোকৰ মহা জন মানে হবে আখি মহাৰংগে থাকন্ত কৃষ্ণৰ সংগে দেখন্ত উৎসৱ ৰাত্ৰি দিনে জয় জয়তে শইকীয়াপাৰা বাসুদেৱ মন্দিৰৰ সমস্ত ভক্ত সমস্ত জনাকে আমাৰ ভক্তি কৰা সেৱা নিবেদন কৰিছো আপোনাৰ খবৰ দৰে সন্ত মহন্ত সকলৰ আই মাতৃ সমস্ত জনাৰ শ্ৰীচৰণ দৰ্শন কৰিব পোৱাটো আমাৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য আজি আমি ইয়াত বহিছো ভাগৱত কথা শুনাৰ কাৰণত কৃষ্ণ কথা শুনাৰ কাৰণত আপোনালোকে প্ৰতিদিনে কৃষ্ণ কথা শুনি আছে ভাগৱত পাঠ শুনি আছে প্ৰতিদিন বুলিয়ে নহয় বছৰ বছৰ ধৰি আপোনালোকে এনেদৰে শুনি আছে প্ৰভুসকল আমি যে কৃষ্ণ কথা শুনিব আহিছো ইয়াত আমিতো এইখিনি কথা সৰ্বপ্ৰথমতে জানি ল'বই লাগিব যে আমি ইয়াত কিয় আহিছো ইয়াত আমি কৃষ্ণ কথা কিবা অকণমান পাম নেকি বুলি আহিছো নহয় জানো যে কিবা অকণমান যাতে আমি কৃষ্ণ কথা ল'ব পাৰো তাৰ কাৰণে আপোনালোকে প্ৰতিদিনে এনেদৰে নিৰ্দিষ্ট বক্তাৰ পৰা শুনি আছে প্ৰথমতে অনুৰোধ জনাও কিছুমান খাস খাস কোচ শব্দবিলাক কৰি নাথাকিব কিবা ক'ব লগা থাকে ওচৰত গৈ ক'ব অকণমানো যদি শব্দ কৰে যিটো হিচাপত এজন পাঠকে কম বুলি আহে তাৰ কথাখিনি পতা যায় এটা মানে ভাৱত কথাখিনি আহি থাকে যদি প্ৰথমতে যদি কিবা কিবি দেখা পাই থকা যায় পিছত আৰু কথাখিনি কেতিয়াও ওলাই নাহে আমাৰ অভিজ্ঞতাৰ পৰা কৈছো গতিকে যদি কিবা ক'ব লগা থাকে ওচৰত গৈ ক'ব কাৰণ ভাগৱত হল বাংময় মূৰ্তি হৈ আছে ইয়াতে কলি যুগত এখনেই মাত্ৰ শাস্ত্ৰ বিদিত হৈ আছে যে হল মহাভাগৱত বাংময় ৰূপত আছে বাংময় মানে বাক্যময় বাক্যই শব্দ শব্দই ব্ৰহ্ম ব্ৰহ্মই ভাগৱত গতিকে সেইকাৰণে আমি ভাগৱতৰ ওচৰত আগত বহিলে যথেষ্ট সন্মান কৰি আৰু অন্য কথা বাৰ্তা বাদ দি আৰু বিভিন্ন প্ৰকাৰৰ চিন্তাবিলাক বাদ দি আমি কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগে এতিয়া আমিতো আমাৰ বহুতৰ প্ৰশ্ন হ'ব পাৰে বোলে ভাগৱত নাছে আমি বেলেগখন চালে কি হ'ব কাৰোবাৰ হয়তো প্ৰশ্ন হ'ব পাৰে বোলে আমি ভাগৱতখন কিয় চাব লগা হ'ল ভাগৱতখন চাব লগা হ'ল এই কাৰণেই যে কলি যুগত
সুকমুখে ভূমিত ব্যক্ত হৈছে এই বৈকুণ্ঠ ৰাষ্ট্ৰ ভাগৱত। স্বয়ং নাৰায়ণে ব্ৰহ্মাক কলে, ব্ৰহ্মাই নাৰদক কলে, নাৰদে ব্যাসক কলে, ব্যাসে শুকক কলে, শুকে পৰীক্ষিতক কলে। প্ৰভু অকল শুক মানে আমি বুজাত ভাটৌ চৰাই। ভাটৌ চৰায়ে যিটো ফলত মুখ দিয়ে এই ফলটো খাবলৈ বৰ মিঠা হয়। যদি কিবা কাৰণত ভাটৌ চৰায়ে কিবা এটা ফলত যদি মুখ দিয়ে সেই ফলটো খাবলৈ মিঠাই হ'ব, এইটো আৰু চাব লগা দৰকাৰেই নাই। ঠিক তেনেকুৱা যে ব্যাসৰ সুযোগ্য পুত্ৰ মহা মুনীন্দ্ৰ মহন্ত শুকদেৱে যিভাগ শাস্ত্ৰত মুখ দিছে, এইবাৰ শাস্ত্ৰ সঁচাই শুনিবৰ কাৰণে অতি ৰসাল, অতি ৰসাল। কিন্তু দুৰ্ভাগ্যৰ কথা কি জানে, যে আজিকালি এই ৰসাল শাস্ত্ৰবিলাকো কিছুমানে আহি বিভিন্ন প্ৰকাৰৰ খৰচুৱা কাহিনী কৈ, বিভিন্ন প্ৰকাৰৰ কমেডি কৰি এনেকে পাৰ কৰাই দিয়ে। এইটো অতি দুৰ্ভাগ্যৰ কথা, বক্তাসকলৰ কথা কৈছো। এই হল আধ্যাত্মিক লাইনৰ অতি গুজ্যতম কথা, গুজ্যৰো গুজ্যতম কথা। ইয়াত এজন বক্তা মাতাৰ পিছত যদি তেওঁ ঘৰচুৱা কথা কয়, হাঁহি খিকিন্দালি কৰি যদি অনুষ্ঠান খেদাব আহে, কমেডি শ্ব' কৰি পেলে, তেতিয়াহ'লে তেওঁতো নিজেতো চেচে আৰু লগত থকা বিলাকে কি শুনিব? সেইকাৰণে আমি ভাগৱত কথা শুনিবৰ কাৰণে সৰ্বপ্ৰথমতে ভজনীয়া ব্যক্তি, অৰ্থাৎ যিয়ে নেকি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ ভজন আদি গ্ৰহণ কৰিছে, তেওঁৰ মুখৰ পৰাহে আমি কৃষ্ণ কথা লব লাগে। অনেকে এনেকুৱা দেখা পোৱা যায় যে কমেডি কৰি কমেডি শ্ব' পাতি তেনেকুৱা থাকে। যি কি নহওক, এই ভাগৱত কথা সুকমুখে ভূমিত যিহেতু পৰিছে, গতিকে এই ভাগৱত কথা শুনিবলৈ সঁচাই ৰসাল হব। ইয়াত মানে চুক মুখাদ্ৰ মৃত দৱ সংযুতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা। ভাবুক হৈ পান কৰা এই ভাগৱত কথা, ভাবুক হৈ পান কৰা। যিয়ে ভাবুক হব নোৱাৰিলে, আজি ইমান দিন অহাৰ পিছত যদি আমি ভাগ হব নোৱাৰিলো, ভাবুক হব নোৱাৰিলো, তেতিয়াহ'লে শুনাৰ একো অৰ্থ নাথাকিব। পানীত কোবালে যেনেদৰে চাপ নবহে, ঠিক তেনেকুৱা এটা অৱস্থা হবগৈ। গতিকে সেইকাৰণে কৈছে চুক মুখাদ্ৰ মৃত দ্ৰৱ সংযুতম, যে শুকৰ মুখৰ লগত, মুখৰ পৰা বাগৰি অহা এই কথাবিলাক ইয়াত ৰস সংযুক্ত হৈ আছে, ৰসযুক্ত হৈ আছে। আৰু এই ৰসযুক্ত কথাবিলাক যিয়ে এবাৰ লব পাৰিলে, তেওঁ কৈছে ৰসত চতুৰ। আৰু ৰসত চতুৰ লোকসকলে কি কৰিব পাৰে? কৃষ্ণ কথা শুনিব পাৰে প্ৰভুসকলে। সেইকাৰণে আৰম্ভণিত এই কাহিনী ফালে যোৱাৰ আগতে এইখিনি কথা কৈ লৈছো। এই সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আঁকি ভূমিত ভৈলা বিদিত ৰসত চতুৰম যিটো জন অ কৃষ্ণৰ চৰণে দিয়া মনা পৰম সন্তোষে পিয়ুক ৰসয়মৃত। ও পৰম সন্তোষে পিয়ুক ৰসমৃত। সকলো নিগম শাস্ত্ৰৰ ভিতৰত কল্পতৰু শাস্ত্ৰ এখনেই আছে, এয়া হল শ্ৰীমদ ভাগৱত। আৰু এই ভাগৱততে আমাৰ কি দিয়া আছে? জীৱনৰ সমস্ত বস্তু ইয়াতে দিয়া আছে। আপোনাৰ হবদৰে ৰসত চতুৰ যিসকল আছে, কৈছে ৰসত চতুৰ যিটো জনে কৃষ্ণৰ চৰণে দিয়া মন, যে কৃষ্ণৰ চৰণত মন প্ৰাণ দিহে আমি কি কৰিব লাগে? ভাগৱত কথা শুনিব লাগে। ৰসত চতুৰ লোকসকল আপোনাৰ হবদৰে প্ৰত্যেকটো, ইয়াৰ একদম সৰুটোৰ পৰা ডাঙৰলৈকে এনেকুৱা উদাহৰণ যে শইকীয়াপাৰা ঠাইত কেতিয়াও হুলি নকৰে, মই পোৱা নাই, আগতেও পোৱা নাই। কাৰণ সৰুৰ পৰা ডাঙৰলৈ আপোনাৰ হবে ইমানেই ৰসত চতুৰ যে আপোনাৰ হবদৰে সন্তসকলে কি কৰিব পাৰে? এই ভাগৱতৰ ৰসবিলাক আস্বাদন কৰিব পাৰে। ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসমৃত। আগতে ফল আছিলে, আৰু যেতিয়া শুকৰ মুখে ভূমিত পৰিলাহি, তেতিয়া লগে লগে কি হৈ গল? ফলৰ পৰা ৰস হৈ গল। আৰু এই ৰস আমি পান কৰিব লাগে।
কিন্তু দুৰ্ভাগ্যৰ কথা কি জানে যেনেদৰে অন্ধ মানুহক দাপোনৰ প্ৰয়োজন নাই এজন অন্ধ মানুহক যেনেদৰে দাপোনৰ প্ৰয়োজন নাই মানে আইনাৰ প্ৰয়োজন নাই কাৰণ আইনাখন তেওঁৰ আগত দিলে কি হ'ব তেওঁতো দেখা নাপায় ঠিক তেনেকুৱা যাৰ কোনো প্ৰজ্ঞাই নাই যাৰ ভিতৰত কোনো ধৰণৰ জ্ঞানে নাই তেওঁৰ আগত ভাগৱতৰ কথা কৈ কি হ'ব বান্দৰৰ আগত কৈ থকাৰ নিচিনা হ'ব যদি যাৰ ভিতৰত প্ৰজ্ঞা নাই যাৰ ভিতৰত জ্ঞান নাই তেওঁ ভাগৱতৰ কথা যিমান ক'লেও তেওঁ বুজি নাপাব আৰু যাৰ ভিতৰত জ্ঞান আছে তেওঁ ভাগৱতৰ কথাবিলাক ল'ব পাৰে যেনেদৰে অন্ধ লোকক দাপোনৰ কোনো কাম নাই ঠিক তেনেকুৱাতে প্ৰজ্ঞাবিহীন লোকৰ ভাগৱতৰ কথা কৈ তেওঁৰ আগত কাম নাই গতিকে সেইকাৰণে আপোনাৰ হ'বৰ দৰে প্ৰজ্ঞাৱান লোকসকলৰ আগত এই যে কৃষ্ণ কথা ক'বৰ কাৰণে অকণমান সুযোগ পাইছো তাৰ কাৰণে সৰ্বপ্ৰথমতে আপোনাৰ হ'বৰ শ্ৰীচৰণত প্ৰতিগৰে শ্ৰীচৰণত সেৱা জনাইছো কৃষ্ণ এতিয়া সেই প্ৰভুসকল আপোনাৰ হবে নিশ্চয় বুজি পালে যে ভাগৱত কথা আমি কিয় শুনিব লাগে কাৰণ কলিযুগৰ একমাত্ৰ শাস্ত্ৰ হ'ল কেৱল ভাগৱত যিমান শুনিলেও যিমান বাৰ শুনিলেও ইয়াৰ পৰা ৰস এনেকুৱাতে ওলাব যে এই অধ্যায়টোকে যদি আমি অহাকালিও পঢ়ো ভুল লাগি গ'লে হওক বা নিজৰ ইচ্ছাকৃতভাৱেই হওক যদি আমি এবাৰ আকৌ যদি পঢ়ো ইয়াত আকৌ এটা অনেক বেলেগ এটা ৰস পাম সেইকাৰণে ভাগৱত ৰসত চতুৰ ইয়াত ৰসত চতুৰ ব্যক্তিসকলে ইয়াত অনেক ৰস ইয়াৰ পৰা আচ্ছাদন কৰিব পাৰে আহৰণ কৰিব পাৰে এতিয়া কৈছে যে ব্যাসসূত মহাযখী নিগদতি মহিপতি পৰীক্ষিত শুনা হৰিদাস এতিয়া ব্যাসসূত মহাযখী মহামুনীন্দ্ৰ মহন্ত শুকদেৱে নিগদতি মহিপতি পৰীক্ষিত এই পৃথিৱীৰ ৭৫ সম্ৰাট ৰাজন পৰীক্ষিতৰ আগত এই ভাগৱত কথা কৈ আছিলে আপোনালোকে প্ৰত্যেকে জানে এই কথাখিনি আৰু নতুনকৈ ক'বলগীয়া নাই তেওঁ ব্ৰহ্মশাপ প্ৰাপ্ত হোৱাৰ পিছত তেওঁ সমস্ত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা হোম এইবিলাক চব বাদ দি তেওঁ কৃষ্ণ কথা শুনা মন কাণ দিলে আৰু তেওঁ গতিও পালে আৰু হেন জানি আমিও কলিযুগত এই পথটোকে আমি ল'ব লাগে কাৰণ শাস্ত্ৰই এটা কথা বাৰ বাৰ কৈছে যে মহাজন জনগত স্বপন্থা যে মহান জনসকলে মহান লোকসকলে যি পথেৰে যায় সেই পথেৰে গ'লে আমাৰ ভৱিষ্যত আছে আৰু যদি আমি নিজাকৈ যদি বেলেগ এটা পথ সৃষ্টি কৰিব যাওঁ তেতিয়াহ'লে আমাৰ সেই পথত গতি নহ'ব গতিকে সেইকাৰণে কৈছে পৰীক্ষিত শুনা হৰিদাস হে হৰিদাস বুলি কৈছে হৰিদাস প্ৰভুসকল আমি হৰিদাস হ'ব লাগিব ঈশ্বৰৰ সেৱক হ'ব লাগিব আমি যদি ঈশ্বৰৰ সেৱকেই হ'ব নোৱাৰিলো আমি যদি উপাধিক লৈ লাগি থাকো বোলে আমি অমুক লিখো তমুক লিখো বোলে এওঁ শইকীয়া লিখে এওঁ ডেকা লিখে এওঁ কোচ লিখে এওঁ ৰাভা লিখে এওঁ শৰণীয়া লিখে এওঁ বড়ো লিখে এইবিলাক উপাধিক যদি আমি লাগি থাকো আমাৰ ভকতি কোনো দিন নহ'ব ভাগৱতে কি কৈছে ভাগৱতে কৈছে যে আমাৰ এইবিলাক মানে আমাৰ বাহ্যিক এবাৰ নামহে দেহাটোহে পৰিচয় আৰু আমাৰ ভিতৰৰ পৰিচয়টো কি আমাৰ সকলোৰে এটাই পৰিচয় এয়া হ'ল আত্মা আমি প্ৰত্যেকে আমাৰ প্ৰকৃত নাম হ'ল আত্মা ভাগৱত পাঠত কলা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক কোনো কথা নাই ইয়াত আমি সকলোৱে সমান হয় গতিকে সেইকাৰণে যে আমি হৰিৰ দাগ হ'ব লাগে ঈশ্বৰৰ দাগ হ'ব লাগে আৰু যদি কিবা কাৰণত মনুষ্য জন্ম পাই যদি হৰিৰ দাগ হোৱা নাই ঈশ্বৰৰ যদি আমি সেৱক হ'ব জনা নাই তেতিয়াহ'লে কি হ'ব নাম ঘোষাত কৈছে ও দাস হুয়াতজু ও সেৱান কৰিলো হৰি 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 হৰিয়ে ঐটো ঘূৰাই ৰাধৰ চিকিৎসা নাইৰা ও হৰিয়ে ঐটো ঘূৰাই ৰাধৰ চিকিৎসা নাইৰা জীৱনত সকলো বেমাৰৰ চিকিৎসা আছে কাহ হলে এটা চিকিৎসা আছে জ্বৰ হলে চিকিৎসা আছে পেটৰ বিষ আদি কৰি হাত ভৰি ভাঙি চিঙি গলেও কিবা নহয় কিবা এটা চিকিৎসা আছে যদি কোনোবাই মানুহৰ জন্ম পায় ঈশ্বৰৰ যদি দাগ হ'ব নোৱাৰিলে কৃষ্ণৰ যদি দাগ হ'ব নোৱাৰিলে তেতিয়াহ'লে এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে তুমি যিমানেই নিবিচৰা কিয় যিমান বিচৰা যিমান চেষ্টা কৰা
যদি ঈশ্বৰৰ যদি দাগ হ'ব নোৱাৰিলা তুমি মানুহৰ জন্ম পাই তেতিয়াহ'লে এই ঘোৰ অপৰাধৰ চিকিৎসা নাই সমস্ত বেমাৰৰ চিকিৎসা আছে সেইকাৰণে কি কৈছে অকিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায় ও হৰিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায় গতিকে কেনেকৈ ভকতি কৰিম হে প্ৰভু যে আমিতো উপায় নাজানো একো আৰু নাজানো কাৰণে আহি আমি ভাগৱতৰ ওচৰত বহিছো আৰু এই বুলি আমি সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে সেইকাৰণে প্ৰভুসকল আপোনাভাৱে যদি কেতিয়াবা বৰপেটা চাইডে গৈছে বৰপেটা সত্ৰৰ চাইডে গৈছে লক্ষ্য কৰিব প্ৰায় জাতিবিলাকে যি নিলিখক উপাধি কিন্তু দাস লিখে উপাধি দাস কিহৰ দাস তেওঁলোক হৰি দাস তেওঁলোক এই দাসটো নহয় উপাধি এই দাসটোৰ কথা কোৱা নাই হৰি দাস হৰিৰ সেৱক তাৰমানে দাস সেৱক চাকৰ কিংকৰ এনেকুৱা অৰ্থ গতিকে সেইকাৰণে প্ৰভুসকল আমি ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা কৰিব লাগে কাৰণ মানুহৰ জন্মটোৱে হ'ল আটাইতকৈ দুৰ্লভ এই মনুষ্য জন্ম ব্যতিৰেকে অন্য কোনো জীৱই কি কৰিব নোৱাৰে ঈশ্বৰ আৰাধনা কৰিব নোৱাৰে আমাৰ নিচিনাকে আমাৰ লগত আহি ইয়াতে বহিব নোৱাৰে একেলগে বোলে আমিও যাওঁ আজি একেলগে শইকীয়া পাৰাত আমি কৃষ্ণ কথা শুনো বুলি যদি শিয়াল কেইটামান আহে আমি বহিব দিম নে ইয়াতে আমি খেদি পঠাম নাই ইয়াত আৰু নোৱাৰে বুলি যদি হাঁহ কেইটামান এনেকুৱাকে পাল পাতি পেলাই আহে বোলে আজিৰ পৰা আমি চব বাদ দিলো যে আজিৰ পৰা আমি কৃষ্ণ কথা শুনিম দিয়ক এই বুলি যদি আহে আমি ইয়াৰ পৰা খেদি পঠাম তাৰমানে ইয়াত এইবিলাক স্থান নাই সিহঁতৰ লগত আমি নহয় তাৰমানে মানুহ হৈছে অমৃতাস্য পুত্ৰ অমৃতৰ সন্তান মানুহ গতিকে অমৃতৰ সন্তান মানুহে কি কৰিব পাৰে যে ঈশ্বৰ প্ৰাপ্ত হ'ব পাৰে সেইকাৰণে বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিতে পাব হৰি সেৱা একোঠানে নাই এই বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায় ও হৰি সেৱা একোঠানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি পুৰা হৰি গুণ গায়ে জানি পুৰা হৰি গুণ গায়ে বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জড়িতে মানুহে লাভ কৰিব পাৰে গাহৰিটোৱেও এই সুখকে লাভ কৰি আছে বিষ্ঠা খাই আমি এই ভাতকেইটা খাই যি সুখ লাভ কৰি আছো বোলে পৰম তৃপ্তি গাহৰিটোৱেও কিন্তু বিষ্ঠা খাই এই সুখটোকে লাভ কৰি আছে বোলে পৰম তৃপ্তি উদৰ পুৰাইছে কিন্তু মানুহে কিন্তু গাহৰিটোৰ সমান সুখ পোৱা নাই কিয় পোৱা নাই কাৰণ মানুহে কিবা অকণমান যদি উদৰ পুৰাই খায় লগে লগে গেষ্ট্ৰিকৰ টেবলেট খাব লগা হয় কেইটামান দিন যদি বেছিকে তেল ভাজা খালে লগে লগে লিভাৰৰ টেবলেট লিভাৰ বটল এনেকুৱাকে খাব লগা হ'ব কিয় তাৰমানে গাহৰিয়ে কি কৰিব পাৰে সেইবিলাক বস্তু হজম কৰিব পাৰে সুখত আছে বিন্দা আছে কিন্তু মানুহে কি কৰিব নোৱাৰে মানুহে যিমান খালে বেছিকে যদি লিমিটতকে বেছিকে খায় মানুহে কিন্তু আকৌ চিকিৎসাৰ ব্যৱস্থা ল'ব লগা হ'ব গতিকে সেইকাৰণে বিষয় সম্বন্ধীয় সুখ সমস্ত জুনিত পায় সমস্ত জুনিত পশু পক্ষী আদি কৰি সমস্ত জুনিতে আমি পাই আহিছো হৰি সেৱা একোঠানে নাই হৰিৰ সেৱা মনুষ্য ব্যতিৰেকে কোনো এটা জনমত হৰিৰ সেৱা নাপায় নহয় হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু হৰিৰ সেৱাৰ যোগ্য হল কেৱল আমাৰ মানুহৰ শৰীৰ কেইটা মানুহৰ শৰীৰ বাহিৰে বেলেগ আৰু হৰি সেৱা কৰিব নোৱাৰে হেন জানি কি কৈছে যে হেন জানি কি কৰা তুমি হৰি শৰণ লোৱা জানি ফুৰা হৰি গুণ গায় সেইকাৰণে হৰি গুণ গাই আমি ফুৰিব লাগে আজি গুৰুদেৱ শুকে মহাৰাজ পৰীক্ষিতক কৈছে যে হে হৰিদাস কৃষ্ণৰ ঐশ্বৰ্য যত সুখ ভৈলা দ্বাৰকাত অল্প কৰি কৰিব প্ৰকাশ কৃষ্ণৰ যিমানবিলাক ঐশ্বৰ্য দ্বাৰকা নগৰীত প্ৰকাশ হৈ আছে দ্বাৰকা নগৰীত এনেকুৱাকৈ প্ৰকাশ হৈ আছে ভগৱান কৃষ্ণৰ ঐশ্বৰ্য
যে বৰ্ণাই শেষ কৰিব নোৱাৰে সেইকাৰণে গুৰুদেৱ ভোকে কৈছে হে ৰাজন যে মই অকণমানহে তোমাৰ আগত এই কথাখিনি বিৱৰি কওঁ অল্প কৰি কৰিব প্ৰকাশ বুলি কৈছে অকণমানহে কিবা প্ৰকাশ কৰি দেৱ সিদ্ধ বিদ্যাধৰ গন্ধৰ্ব কিন্নৰ নৰ তলুকৰ মহাজন মানে হবে আকি ৰং মহাৰংগে থাপন্ত কৃষ্ণৰ সংগে দেখন্ত উৎসৱ ৰাত্ৰি দিনে কেৱল উৎসৱ ৰাতিয়ে দিনে কেৱল উৎসৱেই দেখা পায় দ্বাৰকা নগৰীত কিয় উৎসৱ নহব কাৰণ যি স্থানত ভগৱান স্বয়ং বিৰাজমান হৈ আছে যি ভগৱানক পাবৰ কাৰণে ঋষিমুনিয়ে যুগ যুগ ধৰি তপস্যা কৰি থাকে সেই ভগৱান সাক্ষাতত যদি বিৰাজ হৈ থাকে আৰু বাকীবিলাকে আৰু উৎসৱ পাৰ্বণ নকৰিবনে সকলোৰে মনত সকলোৰে হৃদয়ত কেৱল আনন্দ উল্লাসৰ ঢৌ উৎসৱ উৎসৱ লগা এটা পৰিৱেশ এতিয়া এই কুকুৰটোক খেলি দিছে নহয় ঠিক তেনেকুৱাই কথা যে আমাৰ লগত ইহঁতৰ স্থান নাই কুকুৰে যদি ভাগৱত শুনিব আহিব খোজে নাই নহব আমাৰ লগত শুনিব নোৱাৰা স্থান নাই নহয় এই ইয়াৰ আগত কৈ যোৱা কথাখিনি মানে প্ৰেক্টিকেল হিচাপত দেখুৱাই দিলে আৰু প্ৰেক্টিকেল যিকি নহওক ভগৱান কৃষ্ণৰ এনেকুৱা অপৰূপ লীলা মাধুৰ্য চোৱাৰ কাৰণে দেৱতা সিদ্ধ বিদ্যাধৰসকল গন্ধৰ্ব যিসকলে বাদ্য বজায় কিন্নৰসকল নৰ তলুকৰ মহাজন মানে তলুকৰ যিমানবিলাক মহাজন আছে এই সকলোৱে কি কৰিছে দ্বাৰকা নগৰীত আহি উপস্থিত হৈছে কোনোবাই যদি স্বৰ্গৰ পৰা চাইছে কোনোবাই ওচৰত আহি মৰ্ত্যৰ পৰাই চাইছে আৰু এনেকে বিভিন্নজনে ভাগে ভাগে দেৱ দেৱতা সাধু সন্ত গন্ধৰ্ব কিন্নৰ সকলোৱে এই দৃশ্য উপভোগ কৰিব ধৰিছে আৰু হবে আকি মহাৰংগে থাকন্ত কৃষ্ণৰ সংগে সকলোৱে কৃষ্ণৰ সংগত আছে আৰু ভগৱানতো লৈয়ে আহিছে সেইবিলাকতো ভগৱানৰ লগত যিবিলাকে লীলা কৰি আছে সেইবিলাকতো কম এলা পেচা নহয় যে সেইবিলাকো কি কৰি আছে ভগৱানে লীলা কৰাৰ কাৰণে লগত লৈ আহিছে অৰ্জুনক লৈ আহিছে এই অৰ্জুনো এটা দেৱতাৰী অংশ যুধিষ্ঠিৰকো লৈ আহিছে যুধিষ্ঠিৰ হল স্বয়ং ধৰ্মৰাজৰ অংশ অৰ্জুনক ইন্দ্ৰৰ এটা অংশ বুলি কোৱা হয় তাৰপিছতে ভীম থাকিল বায়ুদেৱৰ এটা অংশ তাৰপিছতে নকুল সহদেৱ আহিল অশ্বিনী কুমাৰ দয় দুজন তেনেকুৱাকে ভাগে ভাগে কি কৰি আহিছে তেওঁলোকে লৈ আহিছে লগত কাক কেনেকে লৈ আহিব লাগে চবকে লৈ আহিছে চব আগৰ পৰা এটা প্লেনিং হে এইবিলাক গতিকে ইয়াৰ উপৰিও আৰু সন্ত মহন্তসকলে আহি দ্বাৰকা নগৰীত দেখন্ত উৎসৱ ৰাত্ৰি দিনে ৰাতি দিন কেৱল উৎসৱ আৰু উৎসৱ দেখি আছে ইয়াৰ মাজতে কব গৈছো বাস্তৱ অভিজ্ঞতাৰ কথা যে আমাৰ টেঙাজাৰ সত্ৰত এই বেছি দিন হোৱা নাই 7 দিন 7 ৰাতি ভাগৱত পাঠ হল যে 7 দিন 7 ৰাতি ভাগৱত পাঠ অনুষ্ঠানত এনেকুৱা এটা পৰিৱেশ ঘৰত প্ৰতিবাৰে হয় এবাৰো এনেকুৱাই হৈছে যে আমি যদি ৰুম এটাৰ ভিতৰত বহু তাতেও ভগতে কৃষ্ণ কথাই আলোচনা কৰি আছে আকৌ এটা পেণ্ডেলত যদি যাওঁ তাতেও কৃষ্ণ কথা আলোচনা কৰি আছে যদি অকণমান বাটৰ পিনে গেটৰ পিনে ওলাই যাওঁ তাতেও কৃষ্ণ কথা আলোচনা কৰি আছে আৰু মঞ্চত চালেতো দিন ৰাতি ভাগৱত পাঠ কৰি আছে এনেদৰে বিভিন্ন স্থানত তেনেকুৱাকে আমি সাধু সন্তৰ যদি সংগত তেনেকুৱাকে অনুষ্ঠান কৰা যায় তেনেকুৱাকে আমাৰ এই বস্তুবিলাক আমাৰ বাস্তৱ প্ৰেক্টিকেল হয় এৰাম তৈলুক কৰো লক্ষ্মী মানে জলে যাত একে ঠানে দ্বাৰকাৰো কি কহিব প্ৰভা মহাকে বকে প্ৰজা জাত প্ৰসেন ৰাজা লক্ষ্মী আছে মহেন্দ্ৰ হবা বৃষ্ণি বংশী বীৰচয় দেৱজাৰ সমনয় পিন্ধে দীপ বস্ত্ৰ অলংকাৰ
কৃষ্ণৰ প্ৰসাদ পায়ে কাটো তাৰ ভয় নাই অস্তে হস্তে বলে অনিৰ্বাৰ তৈৰিকৰ লক্ষ্মী মানে জলে যাতে একেধৰণে দ্বাৰকাত কি কৰিব প্ৰভা ত্ৰিভুৱনৰ লক্ষ্মী ত্ৰিভুৱনত যি লক্ষ্মী দেৱীক আৰাধনা কৰে স্বয়ং লক্ষ্মী আহি কি কৰিছে তাতে বিৰাজমান হৈ আছে যি দ্বাৰকা নগৰীত স্বয়ং লক্ষ্মী দেৱীয়ে বসতি কৰিছে গতিকে তাত কি ধনে ধনে সমস্ত ঐশ্বৰ্য বিভূতি চববিলাক বিৰাজমান হৈ আছে আৰু মহাওকে বখে প্ৰজা জাত উগ্ৰখানৰ ৰাজা লক্ষ্মী আছে মহেন্দ্ৰৰ সভা গতিকে ইন্দ্ৰৰ সভাৰ দৰে এখন সভা যি সভাত আসন গ্ৰহণ কৰিছে ৰজাৰ আসনত উগ্ৰ কি কৰি আছে মহাওকে বখে প্ৰজা জাত উগ্ৰখানৰ ৰাজা লক্ষ্মী আছে মহেন্দ্ৰৰ সভা আৰু তাতে যিবিলাক প্ৰজা বহি আছিলে সেই প্ৰজা সকলো মহা আনন্দৰে তাতে বহি আছে তেওঁলোকৰ মনত প্ৰতি কৰে আনন্দ যে নিৰানন্দ বোলা বস্তু তেওঁলোকৰ মাজত নাই আৰু তাতে এনেদৰে বিভিন্ন জৰুকুলৰ বীৰ সকলো তাতে সেই সভাত বিৰাজমান হৈ আছে আৰু দেৱ যাৰো সম নহয় দেৱতা সকলো তেওঁলোকৰ লগত তুলনা নহয় তেওঁলোক সমস্ত শক্তিত অধীশ্বৰ হৈ আছে সমস্ত শক্তি তেওঁলোকে পাই আছে পিন্ধে দিব্য বস্ত্ৰ অলংকাৰ আৰু দ্বাৰকা নগৰীত যিসকল প্ৰজা বহি আছে বা বৃষ্ণিবংশীয় যিসকল বীৰ বহি আছে এই বীৰসকলে যি দিব্য বস্ত্ৰ অলংকাৰ পৰিধান কৰিছে কৃষ্ণৰ প্ৰসাদ পাই কাটো তাৰো ভয় নাই হস্তে হস্তে বলে অনিৰ্বাৰ আৰু কৃষ্ণৰ যিহেতু পৰম প্ৰসাদ পাই আছে কৃষ্ণৰ পৰম কৃপা পাই আছে আৰু সেই কাৰণে তেওঁলোক মানে কি কৈছে হস্তে হস্তে বলে অনিৰ্বাৰ যে ভগৱন্ত কৃষ্ণ থকাৰ কাৰণত তেওঁলোক অস্তয় হস্তয় বলে বিজয় মানে তেওঁলোকক পৰাজিত কৰিব পৰা কোনো নাই এনেকুৱা হৈছে আনকি দেৱতাসকলেও ভয় কৰে যাদৱ বংশসকলক হেৰাম কটু বেদ শাস্ত্ৰ পঢ়ি কটু হস্ত হস্ত চাৰি কটু ঘৰে চৰিলা কৰে সুবৰ্ণে মণ্ডিত ৰথে আখে যায় জুঠে জুঠে চৰে ছত্ৰ পতাকা উপৰে ও মহা মহা গজস্কন্ধ চৰি যায় মহানন্দে ও মদ জল বহি যায় পংকা ও তৰুণ পুৰুষ মানে চলে তাতো ৰংগ মনে ও নাৰীৰ মনত মিলে হংকায় যে কতই বেদশাস্ত্ৰ পঢ়ি কতই অস্ত্ৰ হস্ত চাৰি কতো ঘৰে চৰি লীলা কৰে কিছুমানে যদি তাতে বেদশাস্ত্ৰ পঢ়ি আছে যিসকল ব্ৰাহ্মণ আছিলে তেওঁলোকেতো কেৱল বেদশাস্ত্ৰ পঢ়ি থাকে তাতে আৰু আনফালে কতো অস্ত্ৰ হস্ত চাৰি কিমানে অস্ত্ৰ হস্ত চাৰি কি কৰিছে কতো ৰথে চৰি লীলা কৰে কিছুমানে আকৌ ৰথত উঠি লীলা কৰিছে এতিয়া প্ৰভুসকল দ্বাৰকা নগৰীত যিসকল ঋষি উপস্থিত আছিলে তেওঁলোকৰ কিন্তু ভগৱানৰ উপস্থিতিটো বেদশাস্ত্ৰ পঢ়ি থকা বুলি আমি পালো যে তেওঁলোকে ভগৱানৰ উপস্থিতিত বেদশাস্ত্ৰ পঢ়ি আছে এতিয়া প্ৰশ্ন হল এতিয়া ধৰা হল কিবা কাৰণত কিবা অকণমান মাৰ্ক পায় ধৰা হল কোনোবা বৈকুণ্ঠত পালেগৈ বৈকুণ্ঠত পালে কি কৰিব তাতে গৈ আজি যিখিনি কৰা হৈছে এইখিনিকে কৰিব লাগিব তাতে আজি যেনেদৰে আপোনাৰভাৱে কৃষ্ণ কথা শুনি আছে এনেদৰে কি কৰিব লাগিব তাতে গৈ আমি কৃষ্ণ কথা শুনিব লাগিব নিজে পঢ়াখিনি আনক ক'ব লাগিব যোনে যেনেকুৱা আছে সেইখিনি কথা সেইকাৰণে এইটো হল অভ্যাস কায় বাক্য মানে আমি অভ্যাস কৰিব দিছে এইবিলাক
আৰু এই অভ্যাসবিলাক যদি আমি এতিয়াৰ পৰা নকৰো তেতিয়াহ'লে ভৱিষ্যত একো নহয়। যেনেদৰে মেট্ৰিক দিব লগা ল'ৰা এটা ছোৱালী এগৰাকীয়ে পৰীক্ষাৰ আগদিনা পঢ়িম দে বুলি যদি ভাবি থাকে সেইদিনা পঢ়ি ক'ত পাছ কৰিব তেওঁ। গতিকে সেইকাৰণে আমাক আগৰ পৰাই কি কৰিছে মহাপুৰুষে বাৰ বাৰ সোঁৱৰাই দিছে যে তুমি কি কৰা যে আন চব কৰ্ম বাদ দি কেৱল ৰাম নাম বোলা। প্ৰভু অকল এই সমস্ত কাহিনীৰ আধাৰত বা এই সমস্ত কাহিনীৰ আঁৰত থকা মূল বস্তুটোৱে হৈছে নাম। আমি যিমানে শাস্ত্ৰ মুখস্থ নকৰো কিয়, যিমানে শাস্ত্ৰ নপঢ়ো কিয়, যিমানে পুথি পাঠ নুশুনো কিয়, ইয়াৰ মূল বস্তুটো আজি আপোনালোকক একদম কলো, এই হল নাম। তেওঁ সমস্ত জানে কিন্তু যদি নাম নলয়, সমস্ত জানে কিন্তু যদি কৃষ্ণ ৰাম নাম ভাৱত যদি নাথাকে তেওঁ একো কাম নাই। এইবিলাক চব জিৰো আৰু তেওঁৰ একো কাম নাই, নাইয়ে একো কাম। আৰু তেওঁ একো নাজানে, তেওঁ পঢ়িবও নাজানে, আনক কবও নাজানে, কিন্তু তেওঁ এইটো জানে যে কৃষ্ণ নাম লব লাগে, ৰাম নাম লব লাগে। যদি তেওঁ এইখিনি জানিলে ইয়াতকৈ আৰু জনাৰ প্ৰয়োজনো নাই। আৰু যদি জানে ভাল কথা, যদি জানে তেওঁৰ বিভিন্ন কাহিনী বিলাকৰ মাজেদি যদি যাব পাৰে এইটো ভাল কথা, কিন্তু কাহিনী বিলাকৰ মাজেৰে গলেও কিন্তু তেওঁ কৃষ্ণ নাম লব লাগিব, ৰাম নাম লবই লাগিব। ৰাম নাম নোলোৱাকে, কৃষ্ণ নাম নোলোৱাকে কোন পাপী এই পাপৰ বোজাৰ পৰা তৰি যাব পাৰে? কোনে পাপৰ বোজা আঁতৰাব পাৰে? ভৱ সমুদ্ৰৰ পৰা তৰি যোৱাৰ একমাত্ৰ ৰাস্তাটোৱে হৈছে নাম। হৰি নাম, হৰি নাম, হৰি নামে হাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। হৰি নামেহে জগত উদ্ধাৰ কৰে। হৰি নামৰ বাহিৰে অন্য কোনেও একো কাকো উদ্ধাৰ কৰি দিব নোৱাৰে, কেৱল হৰি নাম। সেইকাৰণে মহাপুৰুষে কৈছে এই তপ জপ তীৰ্থ ব্ৰত যোগ জাগ যজ্ঞ দান কাকোনো মৰে মৃত্যু বেলা ও মৰম কাজনক বেৰি বোলে ভবে ৰাম বোলা ও হেন নাম এটি হেলা ৰাম ও হেন নাম এটি নহলা। তুমি যিমানেই তপ নকৰা কিয়, যিমানেই যজ্ঞ নকৰা কিয়, যিমানেই দান নকৰা কিয়, কিন্তু মৰাজনক বেৰি লৈ সকলোৱে কি বুলি কব? হে আই, এবাৰ কৃষ্ণ বুলি কোৱা না, হে পিতা এবাৰ ৰাম বুলি কোৱা, এইটোতো কব, বেলেগটো একো নকয়। গতিকে মৰাজনক বেৰি লৈ যিহেতু সকলোৱে ৰাম বোলা, কৃষ্ণ বোলা বুলি কয়, বা হে বাপ গীতাখন চাই দিয়কচোন এনেকে কয়, যদি তেতিয়া সেই সময়খিনিত কৃষ্ণ নাম লব লাগে, এতিয়াৰ পৰা কিয় হেলা কৰি আছা? মহাপুৰুষে প্ৰশ্ন কৰিছে নামঘোষাত যে কিয় হেলা কৰি আছা? মৰমতা জনক বেৰিলে সকলোৱে যিহেতু ৰাম নাম বোলে, কৃষ্ণ নাম বোলে, আৰু তুমি কিয় হেলা কৰি আছা? এই বুলি কৈছে। গতিকে যে আমি কি কৰিব নালাগে? ৰাম নাম লোৱাত হেলা কৰিব নালাগে। সেইকাৰণে স্পষ্ট সিদ্ধান্তটো মই কৈছো যে কেৱল কৃষ্ণ নাম জানিলেই সকলো জনা হয়। কৃষ্ণ নাম যদি আমি প্ৰত্যেকটো সময়ত লব পাৰো, উদ্ধাৰ হবই। আৰু যদি লব নোৱাৰো তেতিয়াহলে আমাৰ উদ্ধাৰ কোনেও একো কৰি দিব নোৱাৰে। আৰু আমাৰ মানুহবিলাকৰ বহুত বিশ্বাস, বোলে কোনোবাই উদ্ধাৰ কৰি দিব, কোনোবাই আমাক উদ্ধাৰ কৰি দিব আহিব, জাপ এডাল দি, তাবিজ এটা দি আমাক উদ্ধাৰ কৰি দিব আহিব, এই বুলি আমাৰ বহুতৰ মনত এইটো দৃঢ় বিশ্বাস। বোলে কোনোবাই জাপডাল দিলেহে মই উদ্ধাৰ হম, কোনোবাই যদি মন্ত্ৰ মাতি দিছে ওম অপবিত্ৰ হ পবিত্ৰ বা সৰ্বাৱস্থান গত কিবা ইহ স্মৰিত পুণ্ডৰীকাক্ষং বাহ্য ভান্তৰং সুচি, এই বুলি যদি কোনোবাই মন্ত্ৰ মাতি দিলে তেওঁ একদম ভিতৰে বাহিৰে সুচি হোৱা নাই পালে। ওম অপবিত্ৰ হ পবিত্ৰ বা মানে অপবিত্ৰৰ পৰা মই পবিত্ৰ হৈ গলো বুলি ভাবে এইখিনি কথা কোৱাৰ লগে লগে। কিন্তু অৰ্থটো কি আছিলে? যে তুমি অপবিত্ৰই হোৱা, পবিত্ৰই হোৱা, সৰ্বাৱস্থাংগত পিবা, তুমি যি অৱস্থাতে নাথাকা কিয়, স্মৰে পুণ্ডৰীকাক্ষং, তুমি পুণ্ডৰীকাক্ষ সেই প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা, ভগৱন্তক স্মৰণ কৰা, বাহ্যভ্যন্তৰং শুচিহি, তেতিয়াহে তুমি বাহিৰে ভিতৰে শুচি হবা। নহলে কোনোবাই আপোনাক এনেকে পানীখিনি লৈ ছটিয়াই দিছে ওম অপবিত্ৰ হ পবিত্ৰ হবা সৰ্বাৱস্থাংগত পিবা এনেকে দিলে এইটোত খুচি নহয়, কোনেও কৰি দিব নোৱাৰে।
কোনেও নোৱাৰে। এইটো একদম লিখি ৰাখক, স্পষ্ট সিদ্ধান্ত যে আমি যিমান কেইটা জীৱ আছো ইয়াতে প্ৰত্যেকে কৃষ্ণ নাম ল'ব লাগিব, ৰাম নাম ল'ব লাগিব। কৃষ্ণ বল মন তই হৰি বল মায়াতে জিয়া মন তই বিকাইলি জীবন। কৃষ্ণ বল মন তই হৰি বল মন। কৃষ্ণ বল মন তই হৰি বল মন। হে মন ভাই, তইতো কেৱল মায়াতে মজি আছা। দিন ৰাতি কেৱল মায়া আৰু মায়া। মায়াত মজি থাকি তুমি এবাৰ কৃষ্ণ বুলি কোৱা না, এবাৰ ৰাম বুলি কোৱা। কাৰণ তোমালোকক জগাই থাকে, কুকুৰাজনীয়ে জগায়, বিভিন্ন প্ৰকাৰে ফেঁচাটোৱে জগায়, অনেক জীৱ জন্তুৱে জগায়। তাকে কৈছে পশু পক্ষী তাৰা হবে পহৰে পহৰে ডাকে। বনৰ পশু তাৰা হবে পহৰে পহৰে ডাকে। ও নৰহয়া কেনে তই, নৰহয়া কেনে তই বিকাইলি জীবন। কৃষ্ণ বল মন তই হৰি বল মন। কৃষ্ণ বল মন তই হৰি বল মন। হে মন, তোমালোককতো পশু পক্ষী বিলাকেও জগাই থাকে, পহৰে পহৰে জগাই থাকে। আমি দিনত 4টা পহৰ, ৰাতি 4টা পহৰ, অস্ত পহৰ পাওঁ। অস্ত পহৰৰ ভিতৰত দিনৰ 4টা পহৰ বাৰু বাদে দিলো, সন্ধিয়াৰো আৰু 2টা পহৰ বাদে দিলো। তাৰ পিছত 2টা পহৰত কি কৰে, চৰাই চিৰিকটি বিলাকে বোট বোট কৰা বুলি কওঁ আমি, নহয় নে? কুকুৰা বিলাকে কক কক কৰে। আৰু আমি নাজানো, আমি নামানো এইবিলাক। আৰু আমি নাজানি পেলাই কি কৰো, বোলে কুকুৰাটোৱে বহুত আটা পাৰি আছে, যাচোন যা ধৰি ৰাখচোন, এই ঘুমাবা হোক নে দে, গতিকে কালিলে আমি পাৰ্টিকে খাই দিম বুলি পেলাই কি কৰে, মানুহে বুজি নাপায়, কুকুৰাটোক পাৰ্টি খাই দিয়ে। কিন্তু আচলতে কি জানে, যে কুকুৰাটোৱে এইটো ভাবে যে মই যদি এই ডাকটো দিয়াৰ লগে লগে কোনোবা এজন নৰই যদি কৃষ্ণ বুলি কয়, ৰাম বুলি কয়, কুকুৰাটোৰ জীৱন ইমানতে সাৰ্থক। কুকুৰা চৰাইটোৰ জীৱন ইমানতে সাৰ্থক, ফেঁচাটোৰ জীৱন ইমানতে সাৰ্থক। যদি কোনোবাই ফেঁচাৰ ডাকত যদি কৃষ্ণ প্ৰভু এই বুলি ব্ৰহ্ম মুহূৰ্তত উঠি যদি কোনোবাই কৃষ্ণ বুলি নাম লৈছে, তেতিয়া সাৰ্থক। তেওঁলোকে ভাবে, তেওঁলোকে কয় যে হে নৰসকল, যে আমিতো জীৱন ধৰি এনেকুৱাকে মজি আছো, যে তোমালোকে যাতে ভুল নকৰা এইটো। আৰু তোমালোকে যদি ভুল কৰে, এবাৰ যদি কৃষ্ণ নাম নোলোৱা, মজিবি আমাৰ দৰে। পুনৰূপী জনমন পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম। পুনৰবাৰ জননীৰ যথৰাগ্নিত শয়ন কৰিব লগা হব যদি তুমি কৃষ্ণ নাম নোলোৱা, যদি ৰাম নাম নোলোৱা। আৰু সেইকাৰণে সেই প্ৰভুসকল, আমি কেৱল কৃষ্ণ নাম ৰাম নাম লব লাগে। ৰাম নামহে কি কৰিব পাৰে, এই ভৱ সমুদ্ৰৰ পৰা তোলাব পাৰে। গতিকে যি কি নহওক, যে ভগৱন্ত কৃষ্ণ যেতিয়া তাতে বিৰাজমান হৈ আছিল দ্বাৰকাত, তাৰ প্ৰজাসকল অস্ত্ৰই শস্ত্ৰই সুসজ্জিত হৈ আছিলে। তেওঁলোকৰ দেহাত ইমান শক্তি আছিলে যে এই শক্তিৰ লগত স্বৰ্গৰ ইন্দ্ৰ আদি দেৱতায়ো তিষ্ঠিব নোৱাৰে, ইমান শক্তি। আৰু ভগৱন্ত এইবিলাক জানি শুনিয়ে সেইকাৰণে এই একাদশ স্কন্ধত পাম এতিয়া যে যদু বংশ এইকাৰণে ধ্বংস কৰি দিব লগা হৈছিল। তেওঁৰ নিজৰ বংশটোকে ধ্বংস কৰি থৈ গৈছে এইবিলাক কাৰণত। ভগৱন্ত কৃষ্ণ থকাত কি হৈছে, তেওঁলোকৰ উৎপাত দিনক দিনে বাঢ়ি গৈ আছিল, বিৰাট বাঢ়ি গৈ আছিলে।
তেওঁলোকে কি ঋষিমুনিবিলাককো শ্ৰদ্ধা নকৰা হোৱাৰ এটা দিন আহিব, কব এইবিলাক। ঋষিমুনিসকলকো তেওঁলোকে প্ৰমাণ চাব যায়, যেনেদৰে কিছুমানে পাঠকক প্ৰমাণ চাবৰ কাৰণে আহে, কিছুমানে ভাগৱত অনুষ্ঠানত বিভিন্ন কিবা কিবি পঢ়ি আহি পেলাই আকৌ এটা কিবা ইয়াত পঢ়ি আছো আমি দ্বাৰকাৰ কথা, আকৌ সেইফালে কব এটা বেলেগ কথা, এনেদৰে। গতিকে সেইকাৰণে যে ভগৱান কৃষ্ণ এইবিলাক জানি শুনি কি কৰিছে, তেওঁৰ বংশ ধ্বংস কৰি থৈ গৈছে। এৰম কত বেদ শাস্ত্ৰ পঢ়ি কত অস্ত্ৰ হস্ত চাৰি। কৃষ্ণ এইখিনি হৈছে দ্বাৰকাৰ যত নাৰী যেন দেৱ বিদ্যা ধৰি বখনে ভূষণে পৰে কান্তি অ মহাৰ মৌচৰে কৌতুকে কন্দুকৰ খেলে ও যেন নৱ বিজুলী পান্তি। বলে যে এনেদৰে আহি আহি বিভিন্নজনে বেদ শাস্ত্ৰ পঢ়ি কিছুমানে অস্ত্ৰ ত্যাগ কৰি বা কিছুমানে ঘোঁৰাত চৰিও লীলা কৰি আছে, আৰু মহা মহা গজস্কন্ধ চৰি যায় মহানন্দে মৰজল বহি যায় পংকা। মহা মহা যিবিলাক গজ আছে, হাতী বিলাকে কি কৰি থাকে, একদম গাৰ জোৰেৰে এনেকুৱাকে বোকা ফালি ফালি যায়। ভগৱান কৃষ্ণ তেওঁলোকৰ লগত থকাৰ কাৰণে ইমান বল, এটা হাতী এতিয়া সাধাৰণতে আমি যি বল দেখা পাইছো আৰু শতাধিক মানে কি হৈছে বল হৈছে এই হাতীৰ, ভগৱান থকাৰ কাৰণে। কৈছে মৰজল বহি যায় পংকা, বোকা একদম চিৰাচিৰ হৈ যায়। আৰু তৰুণ পুৰুষ মানে চালে তাতো ৰংগ মানে নাৰী মনত মিলে শংকা। এনেদৰে তৰুণ পুৰুষসকল যিসকল উদীয়মান যুৱক আৰু তেওঁলোকে কি কৰি থাকে, যুৱতী তেওঁলোকে চলে তাতো ৰংগ মানে দ্বাৰকা নগৰীত সকলোৱে ৰংগ মানে চলি থাকে, সকলোৰে আনন্দ মন, তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ মানে আনন্দ। ভগৱান কৃষ্ণক তেওঁলোকে একেলগে পোৱাৰ কাৰণে, একেলগে তেওঁলোকে ভগৱানৰ লগত লীলা কৰিব পাৰিছে, এইটো তেওঁলোকৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য। আৰু আনহাতে কলে যে দ্বাৰকাৰ নাৰীসকলো আৰু যেন বিদ্যাধৰী, তেওঁলোক বিদ্যাধৰসকলে যেনেকুৱাকে মানে খুব সুন্দৰকৈ ড্ৰেছ পোছাক কৰি পেলাই নৃত্য কৰে, ঠিক তেনেকুৱাকে দ্বাৰকাৰ যিবিলাক নাৰী আছে বখনে ভূষণে কৰে কান্তি শোভা কৰে, বখন ভূষণ খুব সুন্দৰ সুন্দৰ অলংকাৰ আদি পৰিধান কৰি দ্বাৰকা নগৰৰ নাৰীসকলে আইসকলে তেনেকুৱাকে থাকে। আৰু তেওঁলোকে বিভিন্ন প্ৰকাৰৰ তেনেকুৱাকে খুব সুন্দৰকৈ খোপা আদি বান্ধি তেওঁলোকে তাতে বিভিন্ন প্ৰকাৰৰ কন্দুক খেলে বুলি কৈছে। কন্দুক নামৰ এটা খেল, আৰু এইটো দ্বাৰকা নগৰীত তেওঁলোকে খেলিছিলে। এনেকুৱা এটা এক প্ৰকাৰৰ খেল, যিটো খেলৰ কথা আমি দেখিও পোৱা নাই নে আমি চাই পাইছো, এনেকুৱা এটা খেল তেওঁলোকে খেল। এৰম স্থানে স্থানে হকু ভন পুষ্পিত উদ্যান বন ও ভ্ৰমৰে গুঞ্জৰি কৰে সুৰ তৰু হাৰি হাৰি আছে কল পুষ্প ধৰি ও পাৰিজাত ৰঞ্জে চাৰি কুল। স্থানে স্থানে হকুভন, যিটো স্থানতে চাই সেইটো স্থানতে অতি হকুভন খুব সুন্দৰকৈ সজাই থোৱা আছে, খুব সুন্দৰকৈ সজোৱা আছে। যেনেদৰে আপোনাৰ হবে এই মাজোৰা ভাগৱত পাঠ আয়োজন কৰি ইফালে চালেও পৰিষ্কাৰ, সিফালে চালেও পৰিষ্কাৰ, সকলো পিনে পৰিষ্কাৰ আৰু পৰিষ্কাৰ কৰি ৰাখিছে শইকীয়াপাৰা বাসুদেৱ মন্দিৰ বা ইয়াৰ আশে পাশে ঠাইখিনি। ঠিক তেনেদৰে দ্বাৰকা নগৰতো কি হৈছে, সকলো ভালে পৰিষ্কাৰ আৰু পৰিষ্কাৰ, সকলো পিনে ক'ত গলেও ফুল দেখা পায়, তত গলেও বিভিন্ন প্ৰকাৰৰ হাঁহি, বিভিন্ন প্ৰকাৰৰ তেওঁলোকৰ মনত ৰং তামচা, এনেকুৱা তেওঁলোকৰ শৰীৰত বল বীৰ্য এইবিলাক লক্ষ্য কৰা যায়। আৰু এনেদৰে পাৰিজাত আদি কৰি যিমান বিলাক ফুল আছে এইবিলাক ঠায়ে ঠায়ে ফুলি আছে বুলি কৈছে।
এৰাম হেনয় দ্বাৰকাপুৰী বৈকুণ্ঠে পতন্তৰী তাতে খেথা কিয়া লক্ষ্মীপতি অহুহলয় হাজাৰ পত্নী গৃহে গৃহে মূৰ্তি ধৰি ও একে হৰি কৰিলা সুৰতি ও ৰুক্মিণীক আদি কৰি আঠ মুখ্য পতেশ্বৰী শতাধিক ষোড়শ হাজাৰ ততে কমূৰতি ধৰি অচিন্ত মহিমা হৰি ও গৃহে গৃহে পৰন্ত বিহাৰ ও একে একে বাস ঘৰ নানা ৰত্নে ৰুচিকৰ সৰ্বগৃহ দ্ৰব্যে ভূষিত অপৰ্যংকত হংস তুলি সুতি তাত বনমালী অপৰাকেলি প্ৰিয়া নিহিত যতে কৃষ্ণৰ প্ৰিয়া স্বামী কৰন্ত সেৱা ও ডাকি যেন অহংকাৰ চাৰি বিঞ্চন তচা মৰ ধৰি মৰ্দন তয়ৰু নভৰি পুত্ৰ মৃত কাকো নাদৰি হেনয় দ্বাৰকাপুৰী বৈকুণ্ঠে পতন্তৰী তাতে থাকে লক্ষ্মীপতি স্বয়ং বৈকুণ্ঠ হৈ আছে এইখন য'ত ভগৱান থাকে তত বৈকুণ্ঠ হৈ থাকে কাৰণ বৈকুণ্ঠৱতী ভগৱান যদি সেই দ্বাৰকা স্থানত আছে সেইখনটো সাক্ষাৎ বৈকুণ্ঠ হয় গতিকে সেইকাৰণে কৈছে হেনয় দ্বাৰকাপুৰী বৈকুণ্ঠে পতন্তৰী তাতে ঢাকিয়া লক্ষ্মীপতি আৰু তাতেই সেই লক্ষ্মীপতিয়ে কি কৰি থাকে বিৰাজমান হৈ থাকে লক্ষ্মীয়ে কাক সেৱা কৰে লক্ষ্মীয়ে সদায় নাৰায়ণক সেৱা কৰে লক্ষ্মীপতি নাৰায়ণ গতিকে সেইকাৰণে আমি ভাগে ভাগে কি কৰিব নালাগে পূজা সেৱাবিলাক কৰি থাকিব নালাগে কৃষ্ণ আমি যদি লক্ষ্মীকো আকৌ বেলেগকৈ ভাবো নাৰায়ণকো যদি বেলেগকৈ ভাবো তেতিয়া নহয় গৈ পৃথকে পৃথকে পুজিলে কেহু নাপাও আৰু এজনক পুজিলে কি হৈ যায় সমস্তই পায় যেনেদৰে আমি ভাতকেইটা খোৱাৰ লগে লগে নখৰ পৰা একদম চুলিৰ আগলৈকে সমস্তখিনিয়ে পায় আমি ভাগে ভাগে চুলিৰ আগখিনি ভাতখিনি লগাই দিব নালাগে বোলে কেলছিয়ামখিনি তই লাগি যা বোলে নখটো কেলছিয়ামৰ দৰকাৰ হৈছে তই লাগি যা বোলে ভিটামিন লগা হৈ আছে এনজাইম লগা হৈ আছে তই লাগি যা এইবুলি আমি ভাগে ভাগে দেহাটোক দি থাকিব নালাগে আমি কেৱল খাদ্যখিনি খুব সুন্দৰকৈ চুবাই খালে গিলি দিলে আমাৰ সৰ্বশৰীৰে পায় ঠিক তেনেকুৱা পৃথকে পৃথকে পূজা কৰাত কৰি আমি এজন কৃষ্ণক যদি কৃষ্ণ বুলি কওঁ নাৰায়ণ বুলি কওঁ নাৰায়ণক পুজিলে সমস্তই মানে কৃতাৰ্থ হয় আমি হে ভাবো বেয়া পাবো বুলি নাপায় তেওঁলোকক কাকো অৱমাননা কৰা নহয় তেওঁলোকেও কাক পূজা কৰে সেই নাৰায়ণকে পূজা কৰে এতিয়া এই যে দুৰ্গা দেৱীৰ নাম কি বৈষ্ণৱী বুলিও কয় তেওঁতো বিষ্ণুকে উপাসনা কৰে আৰু বৈষ্ণৱদেৱী মন্দিৰ আছে ভাৰতবৰ্ষত ডাঙৰ মন্দিৰ আছে তেওঁকতো বৈষ্ণৱদেৱী বুলি মন্ত্ৰই আছে তেওঁক যিবিলাক মন্ত্ৰৰে মাতে তাতে বৈষ্ণৱদেৱী মন্ত্ৰ আছে মহাদেৱ দেৱাদিদেৱ মহাদেৱ শিৱ কি শিৱটো এজন ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ শিৱই কি কৰে শিৱই অনবৰত ৰাম নাম জপ কৰি থাকে সেইকাৰণে শিৱৰ আন এটা নাম হল ৰামেশ্বৰম আৰু আমাৰ মানুহবিলাকে নাজানে কি কৰে যে সেইজন শিৱৰ আগত হাং দি ঘুটা দি তেনেকুৱাকে শিৱৰাত্ৰি পূজা পালন কৰিবৰ কাৰণে গুচি যায় যিয়ে শুনি আছে যিমান আঁতৰলৈ শুনিছে মাইকৰ ধ্বনিত হলেও ক'বাত হলেও যিসকলে শুনিছে কেতিয়াও শিৱৰ আগত তেনেকুৱাকৈ কৰিব নালাগে
আৰু যদি কোনোবাই কৰিবৰ কাৰণে আজ্ঞা দিছে তেওঁই হল পাপিষ্ঠ ভগৱান শিৱক তেনেকুৱাকে ভাং দিয়া ভুটা দিয়া নাযায় তেওঁ এনেকুৱা ৰামেশ্বৰম শিৱ যে তেওঁৰ গাটো ইমান সুন্দৰ দেখিবলৈ আছিলে ইমান সুন্দৰ মহাদেৱ শিৱৰ গাটো যে ঈশ্বৰ কৃষ্ণৰ পিছতে তেওঁৰ গাৰ বৰণ দেখিবলৈ সুন্দৰ কিন্তু তেওঁ সেই গাটোত কি কৰিছিলে ভস্ম ধূলা সানি লৈছিলে যাতে গাটোৰ প্ৰতি অহংকাৰ নাহক আমি এনেকুৱা হ'ব পাৰিম নেকি আমাৰ গাটোত মানে মেকআপ সানি লওঁ বোলে কেনেকে ভাল দেখা যায় কি চাবোন সানিলে ভাল হ'ব আমাৰ দেহাটোক তেনেকুৱা কৰি থাকো কিন্তু মহাদেৱ শিৱই নিজৰ গাটোত কিন্তু ভস্ম ধূলা সানি লৈছিলে গতিকে তেওঁৰ নিচিনা আমি হ'ব নোৱাৰো ইমান সুন্দৰ আছিল দেখিবলৈ আৰু সেইজন শিৱক যদি কোনোবাই ভাং দিয়ে এইটো চৰম দুৰ্ভাগ্যৰ কথা এইবিলাক কৰিব নালাগে শিৱৰাত্ৰি পূজা কৰক কোনোবাই যদি কৰে আপত্তি নাই কিন্তু ভাং দি ভুটা দি নহয় এইবিলাক ৰাজসিক আৰু তামসিক অন্ন দি বা ৰাজসিক তামসিক দ্ৰব্য বস্তু দি শিৱৰ আগত বা যিকোনো দেৱতাক উপাসনা কৰাটো বেয়া কথা দেৱী পূজা কৰিব পাৰে কোনোবাই কৰি আছে কিন্তু তাত যদি বলি দিছে এইটোতো সাধাৰণ মানে বহুত ডাঙৰ ভুল কথা এইটো বলি মানে ত্যাগ কি ত্যাগ কৰিব লাগিব বোলে আমাৰ ভিতৰত থকা যিবিলাক আকুৰিক স্বভাৱ বেয়া স্বভাৱ এইবিলাকে ত্যাগ কৰিব লাগিব যদি কোনোবা দেৱীয়ে যদি বলি খায় তেজ খায় তেওঁ দেৱীয়েই নহয় আৰু আমাৰ মানুহবিলাকে নাজানি জয় জগতম্বা এই বুলি জগদম্বাক সন্তুষ্ট কৰিবৰ কাৰণে দা খণ্ডই কাটি দিয়ে ছাগলীটোৱে কটাৰ সময়ত কি কয় জানে যে মই ঘাঁহ কেইডাল খাওঁতেই মোৰ ইমান কষ্ট মই সাধাৰণ দুবৰি বন ঘাঁহ কেইডাল খাই থাকোঁতে মোৰ মৃত্যু ইমান যন্ত্ৰণাদায়ক যে তোমাৰ মৃত্যু কিমান যন্ত্ৰণাদায়ক হ'ব তুমি এবাৰ চিন্তা কৰা তোমাৰ মৃত্যু আৰু কিমান ভয়ানক হ'ব তুমি এবাৰ চিন্তা কৰা শাস্ত্ৰত এনেকুৱাকৈ আছে যি কাটিলে এডাল এডাল নোমৰ এটা এটা তেনেকুৱাকে জনম কি কৰিব লাগিব নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয় যদি বিশ্বাস নহয় চাব যদি কোনোবাই এতিয়াও কৰি আছে পূজক যি পূজা আছে কৰি থাকক কিন্তু অন্য অমাত বস্তুক বলি দি কেতিয়াও পূজা কৰা নাযায় আৰু যদি বলি দিয়ে বনৰ পৰা ধৰি আনক বাঘ এটা বনৰ পৰা সিংহ এটা ধৰি আনক সেই খুব সুন্দৰ মৰম লগা যিয়ে নেকি কলটো দিলে ওচৰলৈ আহে ইমান সুন্দৰ বস্তু কেইটাক আপুনি মই যদি বলি দিব যাওঁ ইয়াত দুৰ্ভাগ্য কি আছে গতিকে সেইকাৰণে আমাৰ এইটো বিচাৰ্য বিষয় সেইকাৰণে শাস্ত্ৰই কৈছে কত মন্দ্ৰমতী শাস্ত্ৰ নকৰে বিচাৰ বুলি কৈছে কৃষ্ণ উদ্ধৱ সংবাদত কৈছে আৰু ভাগৱতৰ প্ৰথমতেও কৈছে যে কিমান মন্দ্ৰমতী লোকে শাস্ত্ৰৰ বিচাৰ নকৰে শাস্ত্ৰই কি কৈছে এইটো চাব নাচায় কৰে পূৰ্বপুৰুষৰ কুল ধৰ্ম আচাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা বুলি কি কৰে বোলে আমাৰ আটা পিতাৰ দিনৰ পৰা এনেকে কাটি আহিছো আজি পাঠকে কলে মানিম নে কিনো জানে বহুতৰ মনত হয়তো কাৰোবাৰ মনত এনেকুৱা ভাৱ হ'ব পাৰে কিনো জানে কেইদিনৰ তেওঁ কলেই মানিম নে এই সকলোকে কৈছে মন্দ্ৰমতী বুলি কৈছে মন্দ্ৰমতী তেওঁলোকে নিজেও শাস্ত্ৰ নাচায় অন্যই কলেও নুশুনে কিন্তু ভগৱানে ডাইৰেক্ট আহি আপোনাক বাধা দিব নাহে বোলে হে বৎস তুমি আৰু এইবিলাক ভুল নকৰিবা এই বুলি বাধা দিব নাহে কোনে বাধা দিয়ে গুৰু ৰূপে কোনোবা নহয় কোনোবা এজনে আপোনাক মোক কব আৰু সেইকাৰণে আমি এইবিলাক মানি ল'ব লাগে আৰু সেইকাৰণে এইবিলাক মানি ল'ব লাগে আমি কোনোবাই যদি কোনোবা মহাজনে যদি এইবিলাক কথা কয় চাই বুজিহে কয় নুবুজাকৈ নকয় এনেকে এটা কাহিনী আছে এবাৰ এজন লৰাই কি কৰি থাকে খুব ভগৱানক বিশ্বাস কৰে বানপানী উঠি গৈছে উঠি উঠি মানে এতিয়া ঘৰৰ মুধা পাওঁ বহুতে গৈ তেওঁক কৈছে বোলে আহাচোন আমাৰ লগত আহা আমি তোমাক উদ্ধাৰ কৰি দিম বোলে নাই নাই মই নাযাওঁ নহয় মোক ঈশ্বৰে ৰক্ষা কৰিব দিয়ক তুমি কোন মোক ৰক্ষা কৰিব লগা ঈশ্বৰে ৰক্ষা কৰিব এনেকে থাকি থাকি তেওঁ মুধাৰ ওপৰত উঠিলে পানী তেতিয়াও মানে কি কলে তেওঁ আৰু তাৰ পৰা নামি নাহিলে বোলে নাজানো তেওঁৰ ওচৰত বিভিন্ন প্ৰকাৰৰ ফুৰ নাও এনেকুৱা নিয়া হৈছিলে উদ্ধাৰকাৰী দলবিলাক তেওঁৰ ওচৰত গৈছিলে কিন্তু উদ্ধাৰকাৰী দলবিলাক যোৱাৰ পিছতো তেওঁ কিন্তু তাৰ পৰা নাহিলে বোলে মই নাযাওঁ মোক ঈশ্বৰে স্বয়ং ৰক্ষা কৰিব এটা সময়ত তেওঁ পানীত ডুবি মৰি থাকিলে এতিয়া যমৰাজাক গৈ প্ৰশ্ন কৰে বোলে হেৰি নহয় মইতো ঈশ্বৰৰ ইমান ভক্ত আছিলো ইমান বিশ্বাস কৰো বোলে ঈশ্বৰক ইমান বিশ্বাস কৰাৰ পিছত তেওঁ মোক ইমান যন্ত্ৰণাদায়ক মৃত্যু দিলে ইয়াৰ কাৰণটো কি হ'ব পাৰে তেতিয়া যমে কয় বোলে হেৰি নহয়
তোমাৰ সেইটোতেতো ভুলটো থাকি গ'ল বোলে তোমাক যিকেইজন মানুহে মাতি আহিছিল সেই মানুহকেইজনৰ ভিতৰত কি আছে ঈশ্বৰ আছে প্ৰত্যেকৰ ভিতৰত কি আছে ঈশ্বৰ বিৰাজমান হৈ আছে গতিকে ঈশ্বৰেতো তোমাক কৰি মাতি আছিলে তুমি কিয় অহা নাছিলা তেতিয়া তেতিয়া আহিব নহল সেইকাৰণে তোমাৰ মৃত্যুটো এনেকুৱা হ'ল গতিকে সেইকাৰণে পাঠৰ আসনৰ পৰা কোনোবাই যদি এটা উপদেশ দিছে এই উপদেশটো আমি পালন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু তাকে কৈছে সুদৃঢ় বিশ্বাসত আমাক ল'ব দিছে এটা আছে অন্ধবিশ্বাস কিন্তু কথা কৈ কামে নাই এখন কাণেৰে শুনি এখন কাণেৰে ওলাই যাব এটা আছে বিশ্বাস কৈছে যেতিয়া হয় আৰু ঘৰৰ এইখিনি পাৰ হলে পাহৰি যাব এটা আছে দৃঢ় বিশ্বাস হয় মই কৰিম কিন্তু তেওঁ নকৰেগৈ ঘৰত নকৰে আৰু এটা আছে সুদৃঢ় বিশ্বাস কি বোলে নাই এইটো যিহেতু শুনিছো মই কৰিমেই সৃষ্টি উলটি যাব পাৰে কিন্তু মই কৰিমেই এইটো হ'ল সুদৃঢ় বিশ্বাসৰ কথা গতিকে আমাক কি কৰিব দিছে সুদৃঢ় বিশ্বাসী হ'ব দিছে কপিল দেৱহতী সংবাদত কৈছে হে আই সুদৃঢ় বিশ্বাসেৰে কি কৰিব লাগে মোক ল'ব লাগে